মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি ৰাসায়নিক বান্ধনী আৰু আণৱিক গঠন এই চেপ্টাৰটোৰ MCQ কুৱেশ্যন কৰি আছিলোঁ আৰু আজি আমাৰ এইটো 3 নম্বৰ খণ্ড হ'ব ঠিক আছে তো এতিয়া আমাক কৈছে যে এটা অণুত বন্ধনত মানে বন্ডিঙত 8টা ইলেক্ট্ৰন আছে আৰু এন্টি বন্ডিং মানে প্ৰতিবন্ধনত 4টা ইলেক্ট্ৰন আছে বুলি কৈছে ইয়াৰ বান্ধনী মাত্ৰা কিমান হ'ব আমাক উলিয়াব দিছে এতিয়া বান্ধনী মাত্ৰাৰ সূত্ৰটো হ'ব বন অৰ্ডাৰ বান্ধনী মাত্ৰা ইকুৱেল টু হাফ NB - NA তোমালোকে জানাই NB মানে নাম্বাৰ অফ বন্ডিং ইলেক্ট্ৰন আৰু NA মানে হ'ব নাম্বাৰ অফ এন্টি বন্ডিং ইলেক্ট্ৰন বহুৱাই দিলে কিমান হ'ব 2 পাবা যে হৈ গ'ল তো বন্ডিঙত কিমান আছে এন্টি বন্ডিঙত কিমান আছে বহুৱাই দিলে তোমালোকে এনসাৰ পাই যাবা তো এনসাৰ কোনটো হ'ব 2টো হৈছে হ'ব ঠিক আছে মানে এ নম্বৰটো হ'ব আৰু আমাক কৈছে যে বান্ধনী মাত্ৰা কি হ'ব যেতিয়া প্ৰতিবন্ধনত অধিক ইলেক্ট্ৰন যোগ কৰা হয় তাৰ মানে আমাৰ সূত্ৰটো কি আছিল বান্ধনী মাত্ৰা ইকুৱেল টু হাফ NB মাইনাস কি আছিল NA যিমানে এন্টি বন্ডিঙত আমাৰ ইলেক্ট্ৰন বাঢ়ি যাব সিমানে কি হ'ব বান্ধনী মাত্ৰাৰ ওপৰত কি প্ৰভাৱ পৰিব সেইটো আমাক সুধিছে তো এইটো মনত ৰাখিবা যিমানে এন্টি বন্ডিঙত ইলেক্ট্ৰন বাঢ়ি যাব সিমানে বান্ধনী মাত্ৰা কি হ'ব কমি যাব হৈ গ'ল বান্ধনী মাত্ৰাৰ ভ্যালুটো আগতে 3 পাইছিলা যদি এবাৰ 2.5 পাবা মানে কমি যাব আৰু তোমালোকৰ বান্ধনী বন অৰ্ডাৰটো তো সেইকাৰণে আমাৰ এনসাৰ কোনটো হ'ব দ্য বন অৰ্ডাৰ ডিক্ৰিজেছ বান্ধনী মাত্ৰা কি হ'ব কমি যাব সেইটো কিন্তু মনত ৰাখিবা ঠিক আছে তাৰপিছত নেক্সট এটা অণুৰ বান্ধনী মাত্ৰা 0 ই কি বুজায় the molecule does not exist অণুটোৰ কোনো অস্তিত্ব নাই the molecule has a weak bond the molecule has a strong bond ইগলা নহয় তো এটা মনত ৰাখিবা অণুটোৰ কোনো অস্তিত্ব নাই বা এনেকাও ক'ব পাৰে এইটোত বান্ধনীৰ সংখ্যা 0 হ'ব তো তেনেকাও ক'ব পাৰে অপচনটো তো হৈ গ'ল in a molecule with a bond order of 1 how many bonds are formed between atoms মানে যদি বান্ধনী মাত্ৰা 1 হয় তেতিয়াহলে কিমানডাল বান্ধনী থাকিব তোমালোকে বান্ধনী মাত্ৰা মানে তোমালোকে জানা বান্ধনী সংখ্যা যিমানটো বন অৰ্ডাৰ থাকিব সিমানে বান্ধনী সংখ্যা থাকিব 1 বন হ'ব ঠিক আছে